যোৰহাটৰ অগ্ৰণী কৃষক বিশ্বজিৎ বৰালৈ অসম চৰকাৰৰ 2024 বৰ্ষৰ অসম গৌৰৱ বঁটা। যোৰহাট ভগনীয়া গাঁৱৰ বিশ্বজিৎ বৰা এজন অভিযন্তা হোৱাৰ লগতে এজন উদ্যোগী কৃষক। তেখেতৰ কৃষি পামত 500 প্ৰজাতি অৰ্কিড, 500 প্ৰজাতি ঔষধিযুক্ত উদ্ভিদ, 100 প্ৰজাতি বাঁহ, 10 প্ৰজাতি বেত আছে। তেওঁ এখন গ্ৰাম্য বৰ্ষাৰণ্য গঠন কৰাৰ পৰিকল্পনা কৰিছে। তেওঁ বিশেষভাৱে ড্ৰেগন ফ্ৰুটৰ কৃষি কাৰ্য কেইবা বছৰ ধৰি কৰি আহিছে আৰু ব্যৱসায়িকভাৱে কৃষকগৰাকীয়ে সাফল্য অৰ্জন কৰিবলৈ সক্ষম হৈছে। ঔষধিযুক্ত উদ্ভিদৰ কৃষি কাৰ্যৰ লগতে জড়িত বৰাৰ কৃষি পামত ইনচুলিন প্লাণ্ট, গিলয়, হতমূল আদাৰ বিভিন্ন শততে প্ৰাপ্ত নোহোৱা প্ৰজাতি, বিশেষকৈ কলা আদা, ঔষধি গুণযুক্ত বান্দৰ কেঁকুৰা, মছলাজাতীয় উদ্ভিদ, ভেনিলা, কাঠফুলা ইত্যাদি উৎপাদিত হয়। তেখেতৰ কৃষি পামত কেজিত 2.5 লাখ টকীয়া আম পোৱা যায়। তেওঁ ভাৰতৰ বিভিন্ন ৰাজ্যৰ লগতে আমেৰিকা যুক্তৰাষ্ট্ৰলৈকো ৰঙা বাওধানৰ চাউল ৰপ্তানি কৰি আহিছে। মীন পালনৰ লগতো জড়িত কৃষকগৰাকীয়ে উত্তৰ প্ৰদেশৰ এটা বিশেষ প্ৰজাতিৰ মহ পালন কৰিছে। যোৰহাটৰ পৰা অনুপম বৰাৰ ৰিপৰ্ট, পোহৰ লাইভ 8। বাংলাদেশৰ হয় আৰু এইটো হয় এজোপা অৰ্কিড, বাঘৰ দাৰি বুলি কয়। ইয়াত ফুলি থকা আছে বাঘৰ দাৰি, ব্লেক বেট অৰ্কিড বুলি কয়। বহুত স্পেচিছ, ভাল স্পেচিছ হয়। আৰু ইয়াত যিখিনি আপুনি হাবিবন দেখিছে গোটেইখিনি মানে মেডিচিনেল প্লেণ্ট হয়। এইখিনি আপুনি এইজোপা দেখিব আপুৰুবি। এইজোপা হৈছে ৱাইল্ড আপেল, ক'তো নাপায়। এইজোপা বনৰীয়া আপেল। এনেকৈ মোৰ তাত প্ৰায় আপুৰুগীয়া প্ৰায় 5 আপোনাৰ বি দি পেলাই যেন মাছ নিধন কৰে এইজোপা। আৰু মই যাৰ আৰম্ভ কৰিছে এইজোপা গাউন অৰ্কিড হয়। ইয়াত বিভিন্ন প্ৰজাতি, মই যে কৈ আছোঁ 500 প্ৰজাতি, 1200 প্ৰজাতি আছে। আপুনি ইয়াত এইবিলাক চব বেলেগ বেলেগ আপুনি কৈ যাওক। হ'ব, এইখিনিয়ে আপোনাৰ মোৰ বিভিন্ন। এইটো হয় অৰ্কিডিয়াম। ইয়াত প্ৰায় যদিও মই 500 বুলি কওঁ, 1200তকৈ বেছি প্ৰজাতিৰ ইয়াত অৰ্কিড সংৰক্ষণ কৰা হৈছে। এইবিলাক চব ৱাইল্ড হয়। বিভিন্ন 1200 প্ৰজাতি আছে ন? হয় হয়। এইবিলাক দেখিলে বস্তু এটা আছে। কোনটো কৈ যাওক? ৰ'ব এক ছেকেণ্ড। এইজোপা আমি যেন খাওঁ আপোনাৰ চকলেটত দিয়ে ভেনিলা, এইজোপাই হৈছে ভেনিলা লাগি আছে। এই যোৱা সপ্তাহত মই প্ৰায় 2 লাখ টকাৰ ভেনিলা বিক্ৰী কৰিছোঁ। 2 লাখ টকাৰ ভেনিলা? যোৱা সপ্তাহত মই 2 লাখ টকাৰ ভেনিলা বিক্ৰী কৰিছোঁ। আজি মই কৈছোঁ বহুত বস্তু আছে, গোটেই দিনটো লাগি যাব। মিয়াজাকিৰ মাজত ন? দামটো কিমান বুলি ক'লে? 2,70,000 পাৰ কেজি। ইতিমধ্যে আমসমূহ লাগিছে, দেখিব লাগিছে। আৰু এইখিনিৰ বাবে মই কেমেৰা ঠিক কৰিছোঁ। কেমেৰা লগাইছে? হয়, সেইকাৰণে ঘৰৰ ভিতৰত ভৰাইছোঁ। মই আপোনাক জানো কাৰণে মই আজি 1.5 বছৰ আগত বাহিৰ কৰি আছোঁ। বহুত যোৰহাট নগৰৰ মাজমজিয়াত মুকলি হ'ল অত্যাধুনিক সা সুবিধাযুক্ত বিলাসী অতিথিশালা শ্ৰাংগিল্লা হোমষ্টে। দৈনন্দিন জীৱনৰ ব্যস্ততাৰ মাজত অকণমান সময় বা এটা ৰাতি এটি শান্তিৰ সেউজীয়া ঘৰুৱা পৰিৱেশত নিজৰ প্ৰিয়জন অথবা পৰিয়ালৰ লগত কটাব বিচাৰিছে নেকি আপুনি? তেনেহলে আহক শ্ৰাংগিল্লা হোমষ্টেলৈ। শ্ৰাংগিল্লা হোমষ্টে পৰিয়ালৰ পৰা আপোনালৈ আন্তৰিক স্বাগতম। হয়, এটা অসমীয়া ঘৰুৱা পৰিৱেশৰ লগতে আপোনালোকে ইয়াত লাভ কৰিব শ্ৰাংগিল্লা পৰিয়ালৰ উষ্ম আতিথ্য আৰু অসমীয়া থলুৱা খাদ্য সম্ভাৰ। তদুপৰি আমাৰ ইয়াতে আছে আহল বহল আৰামদায়ক অধিক সুবিধাযুক্ত শীততাপ নিয়ন্ত্ৰিত কোঠা, 24 ঘণ্টাই বিজুলী সৰবৰাহৰ লগতে জেনেৰেটৰৰ সুবিধা আৰু শক্তিশালী CC কেমেৰাৰ ব্যৱস্থা।
বিনামূলীয়া ৱাইফাই সুবিধা, কাৰ পাৰ্কিঙৰ ব্যৱস্থা, ন্যূনতম মূল্যত গাড়ী চালকৰ বাবে কোঠালিৰ ব্যৱস্থা, লগতে আপোনাৰ প্ৰমোদৰ বাবে উপলব্ধ এখন মুক্ত টেৰেছ, য'ত মুকলি আকাশৰ তলত আহাৰ গ্ৰহণৰ আনন্দ লাভ কৰিব পাৰিব আপুনি। আপোনাৰ বাবে এটি সুখবৰ, আমি প্ৰথম 20 জন গ্ৰাহকলৈ আগবঢ়াইছো 30% ৰেহাই মূল্যত অত্যাধুনিক কোঠালি। 3 জনৰ বাবে উপলব্ধ কোঠা 3000, কিন্তু বৰ্তমানৰ মূল্য 2100 টকা প্ৰতি নিশা। 2 জনৰ বাবে উপলব্ধ কোঠা 2500 টকা, কিন্তু বৰ্তমানৰ মূল্য 1750 টকা প্ৰতি নিশা। তেনেহলে পলম নকৰি এতিয়াই আমাৰ শাংগিলা হোমষ্টেলৈ আহিব পাৰে। আপোনাক স্বাগতম জনোৱা হৈছে আমাৰ পৰিয়ালৰ তৰফৰ পৰা। অধিক জানিবৰ বাবে আমাৰ যোগাযোগ নম্বৰত যোগাযোগ কৰক। আমাৰ ঠিকনা DCB ৰোড, হেমবৰুৱা পথ, তৰাজান কাকতি গাঁও, যোৰহাট।